স্বাগতম জনাইছো আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় এই পাঠটো আলোচনা কৰি আছো নহয় জানো আজি পাঠত আমি কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত trigonometric ratios of some specific angles এই বিষয়ে আমি আলোচনা কৰিম প্ৰথম আমি 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত কিদৰে উলিয়াব পাৰি সেইখিনি আলোচনা কৰো তেতিয়া হলে আজি পাঠটো আৰম্ভ কৰো নহয় জানো সো তাৰ বাবে আমাক এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব সমকোণী ত্ৰিভুজ ABC আঁকিলো ত্ৰিকোণমিতিত আমাক সমকোণী ত্ৰিভুজ লাগে আৰু তাৰে এটা কোণ 45 ডিগ্ৰী হ'ব লাগিব যদি এটা কোণ 45 ডিগ্ৰী হয় সো এটো 90 আৰু এটো 45 এটা 90 হলে বাকি দুটাৰ যোগফল 90 হয় হয়নে নহয় তাৰে এটা যদি 45 হয় তেতিয়ালে C কোণটো 45 হ'ব বুজি পাইছা কিন্তু আমি আজি এটো কোণৰ ওপৰতে উলিয়াম তথাপিতো C কোণটো যে 45 আমি জানিব লাগিব কিহৰ কাৰণে সোৱা এতিয়া সে A কোণ আৰু C কোণ সমান 45 ডিগ্ৰী এতেকে কি হ'ব কোৱাচোন A কোণৰ বিপৰীত বাহু কোণডাল BC হয়নে আৰু C কোণৰ বিপৰীত বাহু হৈছে AB আমি লিখিম BC সমান AB দে আৰু কিহৰ কাৰণে সমান তোমালোকে জানা সমান সমান কোণৰ বিপৰীত বাহুবোৰ সমান এটো লিখি দিছো হ'ব তাৰ পাছত ধৰা হল AB সমান BC সমান A আমি ধৰি লৈছো এই বাহুকিডাল আমি A বুলি ধৰি লৈছো আৰু সোৱা যেহেতু আমি এটো কোণ লৈছো 45 ডিগ্ৰী এটো 45 ডিগ্ৰী কিন্তু আমি এটো কোণৰ পৰা আমি এতিয়া কৰিম এতিয়া A কোণটো যেটা 45 ডিগ্ৰী ইয়াৰ বিপৰীতটো কি হ'ব বিপৰীত বাহুডাল হ'ব পাৰপেন্ডিকুলাৰ হ'ব না পাৰপেন্ডিকুলাৰ আমি কি ধৰিছো A ধৰিছো আৰু ইয়াৰ লগত যিডাল বাহু লাগি আছে এডাল আছে বেস ভূমিডালও আমি A বুলি ধৰিছো তেতিয়া হলে হাইপোটেনিস কি হ'ব হাইপোটেনিস আমি উলিয়াব লাগিব হয়নে এটা বাহু কেইটা মাপ A ধৰি লৈছো আমি হাইপোটেনিস কেনেকৈ উলিয়াম পাইথাগোৰাছৰ সূত্ৰৰ পৰা হয়নে নহয় এটা পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি কি পাওঁ যদি আমি এইদৰে ধৰো p² + b² = ac² হয়নে তাৰমানে অতিভুজ স্কয়াৰ = লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ তোমালোকে পাইছা হয়নে এতিয়া লম্বটো A আৰু ভূমিটো A আৰু যেহেতু স্কয়াৰ স্কয়াৰ আছে এখানে স্কয়াৰ পাতিয়ে দিছো হবনে তাৰমানে আমি কি পালো দুটা a² পালো হ'ব দুটা ac² মানে 2a² এতেকে h মানে কি হ'ব h যেতিয়া আমি স্কয়াৰটো গুচাই দিম √ওভাৰ পাম হয় নহয় দুইটাৰ ওপৰত টুৱাইস a² দুইটাৰ ওপৰত √ওভাৰ হ'ব এতিয়া সোৱা √2 হল আৰু a² a হবনে আমি হাইপোটেনিস কি পালো হাইপোটেনিস = কি পালো √2a হ'ব এতিয়া গুটেগিটা বাহুৰ মাপ পাই গলো এতিয়া আমি ত্ৰিকোণমিতিৰ অনুপাত কেইটা উলিয়াও তাৰ মানে sin 45 cos 45 tan 45 cosec 45 sec 45 cot 45 ইয়াৰ মান কেইটা উলিয়াম তাৰ কাৰণে তোমালোকে অনুপাত কেইটা জানাই কি আছিল some people have তাৰ মানে perpendicular by hypotenuse হয় নহয় এতিয়া সো আমি লিখিম perpendicular by hypotenuse এতিয়া p মানে কি পাইছিলো আমি a পাইছিলো আৰু h মানে কি পাইছো √2a হয়নে এতিয়া a কেনসেল যাব ওপৰত 1 থাকিব আৰু আমি কি পাম 1/√2 হলনে তাৰপিছত cos 45 সোৱা আমি কি পাইছিলো কাৰ্লি ব্ৰাউন হেয়াৰ তাৰ মানে বেস বাই হাইপোটেনিস হয়নে নহয় এটা বেসটো আমি পাইছো a হাইপোটেনিস পাইছো √2a এতেকে a কেনসেল 1 বাৰ যাব এটা কি হ'ব 1/√2 হলে এটা tan 45 কি পাইছিলো turn permanently black হয়নে তাৰমানে p/b perpendicular by base তে কি হ'ব perpendicular a base a দুইটা কটাকটি কৰিলে কি পাবা 1 পাম হয়নে নহয় তাৰ পিছত সোৱা cosec 45 আমি কি জানো cosec 45 মানে sin 45 ৰ উল্টা বুলি জানো নে নাই এতিয়া সোৱা cosec 45 হৈছে 1/sin 45 ডিগ্ৰী এতেকে ইয়াৰ উল্টা হলে কি হ'ব 1/√2 উল্টা হলে কি হ'ব অকল √2 হ'ব হয়নে নহয় তাৰ পাছত সোৱা sec 45 cos 45 ৰ উল্টা 1/√2
cos 45 degree. এটো একে হ'ব 1/√2 ৰ উলুটাটো হৈছে √2 আৰু cot 45 আমি জানো 1/tan 45 tan 45 ডিগ্ৰী আৰু 1 ৰ উলটা হলে 1 এ হয় তেতিয়া হলে আমি পালো cos 45 1/√2 sin 45 1/√2 cos 45 1/√2 tan 45 1 cosec 45 √2 sec 45 √2 আৰু cot 45 1 এবাৰ আমি 30 আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত কেইটা উলিয়াম তাৰ বাবে আমাক লাগিব এটা সমবাহু ত্ৰিভুজ ABC সমবাহু ত্ৰিভুজ এটা আঁকি ললো আৰু সমবাহু ত্ৰিভুজৰ তোমালোকে জানা তিনিটা কোণৰ মাপ সমান হয় এটো 60 ডিগ্ৰী তিনিটা কোণৰ মাপ 60 ডিগ্ৰী আৰু তিনডাল বাহু মাপো সমান সমান হয় হয়নে তাৰ পাছত আৰু AD লম্ব BC আমি আঁকি ললো দে তেতিয়া চোন দুটা ত্ৰিভুজ উৎপন্ন হল নে ABD আৰু ACD ইতি এই দুটা ত্ৰিভুজৰ পানো আমি কি পাও চোৱাচোন ত্ৰিভুজৰ পাও তাৰমানে আমি দুইটা ত্ৰিভুজ সৰ্বসম কৰিব লাগিব তাৰ বাবে ইতে চোৱা এডাল বাহু সমান এডাল বাহু হয়নে কিয় AB সমান AC 1 পৰা পাও হয়নে 1 ৰ পৰা পাও তাৰ পাছত তোমালোকৰ AD সাধাৰণ বাহু AD সাধাৰণ বাহু মানে দুইটা ত্ৰিভুজৰ কাৰণে একেডালেই বাহু হবনে সাধাৰণ বাহু তাৰ পাছত এংগল ADB এটো কোণ আৰু এটো কোণ দুইটা কোণ সমকোণ নহয় জানো এংগল ADB সমান এংগল ADC কিহৰ কাৰণে 90 ডিগ্ৰী কিয় হল AD লম্ব BC হবনে এতিয়া চোৱা এটো হৈ গল 90 ডিগ্ৰী ইকুৱেল টু আমি 90 ডিগ্ৰী বুলি লিখি দিম দে ইকুৱেল টু 90 ডিগ্ৰী হলনে 90 ডিগ্ৰী মানে সমকোণ হয়নে নহয় সমকোণ তাৰসতে এডাল হৈছে অতিভুজ হয় নহয় এবিডাল আৰু এডাল হৈছে সাধাৰণ বাহু হবনে তেতিয়া হলে এতেকে ত্ৰিভুজ ABD সৰ্বাংগ সম ত্ৰিভুজ ACD কিহৰ কাৰণে ৰাইট এংগল হাইপোটেনিছ সাইড তাৰমানে সকবা সমকোণ কৰ্ণ আৰু বাহু বাহু হৈ যাব এটো সৰ্বসমৰ যুক্তিমতে কি হৈছে আমাৰ এই ত্ৰিভুজ দুটা সৰ্বাংগ সম আৰু সৰ্বাংগ সম ত্ৰিভুজৰ যিখিনি অনুৰূপ মানে অংশ থাকে সকলোবোৰ সমান হয় তোমালোকে নিশ্চয় জানা সেইবাবে আমি কি পাম এডাল সমান এডাল পাম দে এতেকে BD সমান DC আৰু এংগল BAD সমান এংগল CAD আমি দুইটাৰ কাৰণে এটা কথাই লিখিব পাৰো CPCT corresponding part of the congruent triangle তাৰমানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হ'ব এতিয়া চোৱা এই দুটা বস্তু আমি সমান পাই গলো ঠিক আছে এতিয়া যেহেতু এটো কোণৰ মাপ BAC এই কোণটোৰ মাপটো কিমান আছিল 60 ডিগ্ৰী আছিল যেহেতু এই দুটা সমান এতেকে এংগল BAD equal to half of angle BAC এতেকে কিমান পালো half of BAC to আমাৰ আছিল 60 ডিগ্ৰী তাৰমানে যেহেতু সমবাহু ত্ৰিভুজৰ এটা কোণ আছিল হয় নহয় 2 ৰে 60 কাটিলে আমি 30 পাম তাৰমানে BAD মাপটো কিমান হ'ব 30 ডিগ্ৰী মই লিখি থৈছো এটোটো 60 ডিগ্ৰী হ'বই তাৰ পাছত আৰু এটা বস্তু চোৱা এতিয়া আমি যদি
বাহু কেইটা এতিয়া ধৰা এ বি বাহুটোক আমি এইটো আমাৰ হাইপোটেনিস হৈছে হয় না এটোক যদি আমি টুৱাইস এ বুলি ধৰো তেতিয়া হলে বিডি ৰ মাপ কিমান হ'ব কাৰণ আমি এই ত্ৰিভুজটো এতিয়া লম প্ৰথম 30 ডিগ্ৰীৰ বাবে লৈছো ধৰা h ইকুৱেল টু আমি ধৰি লৈছো 2ha হ'বনে তেতিয়া হলে তোমাৰ এই বিডি ৰ মাপ কিমান হ'ব আৰু বিডি ডাল যেহেতু বিসি ৰ আধা হয় না নহয় যদি ধৰা হল AB সমান BC সমান CA equal to twice A হ'বনে এতিয়া চা ইয়াৰ যদি twice A হল তেতিয়া হলে BD equal to আমি কি পাম এতেকে BD equal to half of কি BC হয় নে নহয় BC তে BC মাপটো আমি কি পাইছো half of into twice A এতিয়া 2 to cancel গুছি যাব তেতিয়া হলে আমি পাম A হ'বনে এতিয়া তোমালোকে এই সমকোণী ত্ৰিভুজটো পা চোৱাচোন ABD সমকোণী ত্ৰিভুজটো পা চোৱা হেতু মই লিখিম বাৰু BD মাপটো আমি কিমান পালো A পালো আৰু এই যেহেতু এটো 30 এই 30 ডিগ্ৰীটো আমি প্ৰথম লম সেইবাবে এটো কোণৰ সন্মুখৰ বাহুডাল আমি কি ধৰিব লাগিব পাৰপেন্ডিকুলাৰ হয় না পাৰপেন্ডিকুলাৰ A হ'বনে আৰু হাইপোটেনিস পাইছো টুৱাইস AB বাহুটো টুৱাইস তেতিয়া হলে AD মাপ কিমান পাম তাৰ মানে এটো যেহেতু ইয়াত লগ লাগি আছে তেলে এটো হ'ব বেছৰ মাপ আমি কিমান পাম হ'বনে তাৰ বাবে আমাক পাইথাগোৰাছৰ সূত্ৰ লাগিব এইখিনি মোহাৰি লওঁ আমি জানো পাইথাগোৰাছৰ উপপাদ্য মতে এতিয়া চোৱা আমি p স্কয়াৰ তাৰমানে লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ সমান হাইপোটেনিস স্কয়াৰ জানা লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ইকুৱেল টু অতিভুজ স্কয়াৰ হয়নে এতিয়া লম্বৰ ঠাইত কি আছে লম্বডাল এডাল হয় নহয় a স্কয়াৰ আৰু আমি বেছটো নাজানো ভূমি স্কয়াৰটো আমি নাজানো আৰু h স্কয়াৰটো আমি কি পাইছো টুৱাইস a হোল স্কয়াৰ পাইছো হয়নে h to টুৱাইস a আছিল তেতিয়া হলে চোৱা a স্কয়াৰটো সমান চিনৰ কিফালে পঠিয়াই দিয়া আৰু টুৱাইস a হোল স্কয়াৰ এটো আমি ভাঙি দিম এতিয়া আমি b স্কয়াৰ ইকুৱেল টু কি পালো চোৱা এটো 4a স্কয়াৰ minus a স্কয়াৰ টো সমান চিনৰ কিফালে গুছি গল a স্কয়াৰ ইকুৱেল টু আমি কিমান পাম 4টা a স্কয়াৰ পে এটা a স্কয়াৰ গল thrice a স্কয়াৰ তামানে আমি কি পালো b স্কয়াৰ মানে thrice a স্কয়াৰ পালো এতেকে b মানে কিমান পাম বৰ্গমূল thrice a স্কয়াৰ যেহেতু a স্কয়াৰ আছে তেতিয়ালে a স্কয়াৰ টো বাহিৰলৈ ওলাই আহিব আমি কি পাম বৰ্গমূল 3a তেতিয়া হলে চোৱা h ৰ মান পালো টুৱাইস a আৰু পাৰপেন্ডিকুলাৰ মান পালো a আৰু বেছৰ মান পালো √3a এতিয়া আমি ইয়াৰ পৰা sin 30 মানে এই ত্ৰিকোণমিতিক অনুপাত কিটা উলিয়াব পাৰিম এটাকে sin 30 কি হ'ব পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিস হয়নে পাৰপেন্ডিকুলাৰ আমি কিমান পাইছিলো a পাইছিলো আৰু হাইপোটেনিস আমি কি পাইছো টুৱাইস a তেতিয়া হলে a কেনসেল যাব ওপৰত 1 থাকিব ইকুৱেল টু হাফ তাৰ পাছত চোৱা cos 30 বেছ বাই হাইপোটেনিস বেছ মানে আমি কিমান পাইছো বেছটো পাইছো √3a আৰু হাইপোটেনিস পাইছো টুৱাইস a কেনসেল কি পাম আমি √3/2 তাৰপিছত tan 30 কি জানো আমি পাৰপেন্ডিকুলাৰ বাই বেছ তেতিয়া হলে পাৰপেন্ডিকুলাৰ আমি কি পাইছিলো a আৰু বেছ কি পাইছো √3a তে a কেনসেল গুছি যাব এবাৰ থাকিব কি হ'ব 1/√3 মনত ৰাখিবা sin 30 হাফ cos 30 √3/2 tan 30 1/√3 আৰু আমি জানো cosec 30 সাইনৰ উলুটা আমি আৰু লিখি নাথাকো ইকুৱেল টু 2 তাৰমানে আধাৰ উলুটাটো হৈছে 2 1/2 ৰ উলুটাটো হৈছে 2 sec 30 cos 30 উলুটা ওপৰত হ'ব 2 তলত হ'ব √3 তাৰ পাছতে cot 30 টো হৈছে tan 30 উলুটা 1/√3 উলুটা কি হ'ব √3 এখিনি আমি 30 ৰ বাবে পালো এতিয়া আমি 60 ৰ বাবে উলিয়াম এতিয়া এই সমকোণী ত্ৰিভুজটোলে মন কৰা ABD আৰু তাৰ এই কোণটো 60 কোণ হয়নে
60 এই টুকুৰাটোকে আমি ইয়াত লৈছো এতিয়া আমি পাইছিলো যে BD A BD মানে মানটো আমি A পাইছিলো তাৰ মানে জোখটো এতিয়া সোৱা যেহেতু 60 ডিগ্ৰী কোণটো ইয়াত লাগি আছে তেতিয়া হলে এটো হ'ব বেস হয়নে তেতিয়ালে BD ডাল আমাৰ কি হ'ব বেস বেস ইকুৱেল টু আমি কি পালো A হয়নে এতিয়া আমি এই P টো নাজানো এডাল পাৰপেন্ডিকুলাৰ হয় নহয় পাৰপেন্ডিকুলাৰ কিয় হ'ব আকৌ কৈছো 60 ডিগ্ৰী সন্মুখৰ বাহুটো সেইকাৰণে পাৰপেন্ডিকুলাৰ হ'ব এতিয়া পাৰপেন্ডিকুলাৰ মানটো আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম পাইথাগোৰাছৰ উপপাদ্য মতে কি পাইছিলো লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ইকুৱেল টু অতিভুজ স্কয়াৰ হয়নে এতিয়া আমাক ভূমিটো দিয়া আছে অতিভুজ দিয়া আছে আমি লিখিম লম্ব স্কয়াৰটো ৰাখি দিলু ভূমি স্কয়াৰত আমাৰ আছে a স্কয়াৰ হ'ব আৰু a সত আছে টুৱাইস a হোল স্কয়াৰ হ'ব এতিয়া আমি p স্কয়াৰটো ইয়াত ৰাখি দিম আৰু টুৱাইস a স্কয়াৰ মানে হৈ গল 4a স্কয়াৰ আৰু a স্কয়াৰটো সমান চিহ্নৰ এফালে লৈ আহিম a স্কয়াৰ এতেকে আমি 4a স্কয়াৰ বাই a স্কয়াৰ মাইনাস কৰিলে আমি পালো 3a স্কয়াৰ তা মানে p স্কয়াৰ মানে আমি পাইছো 3a স্কয়াৰ হবনে এতেকে p মানে কিমান পাম p মানে পাৰপেন্ডিকুলাৰ মনত ৰাখিবা আৰু তাৰ বৰ্গমূল আমি লৈছো 3a স্কয়াৰ তেতিয়া হলে কি হ'ল √3a হবনে পাৰপেন্ডিকুলাৰ আমি কি পালো √3a পালো আৰু বেস পালো a হাইপোটেনিস পালো টুৱাইস a এতিয়া আমি sin 60 উলিয়াম এই 60 ডিগ্ৰী কাৰণে হয়নে sin 60 পাৰপেন্ডিকুলাৰ বাই কি হাইপোটেনিস তে পাৰপেন্ডিকুলাৰ কি পাইছো √3a আৰু হাইপোটেনিস কি পাইছো টুৱাইস a কেনসেল যাব আমি কি পালো √3/2 এতিয়া cos 60 সোয়া বেস বাই হাইপোটেনিস হয়নে ইতে বেসত আমি কি পাইছিলো বেস মানে পাইছো a আৰু হাইপোটেনিস কি পাইছো টুৱাইস a কেনসেল যাব ওপৰত 1 থাকিব তেতিয়ালে cos 60 কিমান পালো হাফ বা 1/2 tan 60 perpendicular by base এটা perpendicular আমি কিমান পাইছো √3a আৰু base আমি কিমান পাইছো a হয়নে a কেনসেল যাব আমাৰ কি থাকিলে √3 মন কৰিছানে এতিয়া সোৱা sin 60 পাইছো √3/2 আৰু cosec 60 হৈছে sin 60 উলুটা হেকানে কি হ'ব 2/√3 তা পাছতে cos sec 60 হ'ব cosৰ উলুটা এটো হাফ মানে 1/2 উলুটা হৈছে 2 আৰু tan 60 হৈছে √3 উলুটা হৈছে cos 60 আৰু হেতু হ'ব 1/√3 এবাৰ আমি 0 আৰু 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ আগবাঢ়িছো তাৰ বাবে সোৱা এটো এটা সমকোণী ত্ৰিভুজ হয়নে কিন্তু ইয়াত এটা এই কোণটোৰ এটা মান আছে ধৰি এটো 60 ডিগ্ৰী টাইপে লাগিছে হয়নে নহয় কিন্তু ইয়াত কৈছে যে a কোণৰ মান 0 হ'ব লাগিব 0 হ'বলে হলে কি হ'ব আমি সোৱা এনেকে এটো কমি এডাল কমি আহি ইয়াত লাগি যাবহি হয় নহয় তাৰ মানে ইয়াৰ পা যোৱাই নাই ওপৰলে যোৱাই নাই এডোখৰ 0 হৈ আছে এটো কিমান বুলি কৈছে এটো 0 ডিগ্ৰী বুলি কৈছে হয়নে তাৰ মানে AC ডাল আহি ইয়াত লাগি গলহি হয়নে AC ডাল আমাৰ কি আছিল হাইপোটেনিস আছিল নাই আৰু AB ডাল তো বেস এডাল ঠিকই আছে এডাল বেস আৰু হাইপোটেনিস ডাল আহি পেলাই ইয়াতে লাগি গলহি হয়নে তাৰ মানে BC ডাল 0 হৈ গল মানে এটো যেতি A কোণটো 0 হৈ যাব তেতে BC ও 0 হৈ যাব বুজি পালানে আৰু এই যে AB এই টুকুৰাৰ মানটো যদি আমি এটো আমাৰ বেস আছিল হয়নে এটো যদি আমি A ধৰি লওঁ তেতিয়ালে AC মানো A হ'ব হয়নে কথাটো মন কৰিবা এটা সোৱা AB ডাল আমাৰ কি হ'ল যেহেতু 0 ডিগ্ৰী হলে আমাৰ কি হ'ব AB ডাল যেহেতু বেস মানে ভূমিক আমি কিমান ধৰি লৈছো A বুলি ধৰি লৈছো আৰু BC ডাল যেহেতু আহি ইয়াত লগ লাগি গল তাৰ মানে BC 0 ওপৰলে নগলে ওপৰলে গলে এটো এটা কোণৰ সৃষ্টি হ'ব ওপৰলে নাই যোৱা বাবে এটো 0 কোণ ঠিক আছে তেতিয়ালে AC ইকুৱেল টু আমি কিমান পাম AC হাইপোটেনিস হেতু আমি A পাম কাৰণ এটা AB লগত সমান হৈ গল নহয় সেইবাবে A আৰু BC ডালটো 0 পাৰপেন্ডিকুলাৰ আমাৰ 0 ঠিক আছে এতিয়া সোৱা sin 0 আমি এইটো sin 0 টোৰ কাৰণে আমি কি পালো বেস পালো ভূমি পালো A পাৰপেন্ডিকুলাৰ পালো 0 আৰু হাইপোটেনিস পাইছো A হবনে তেতিয়া হলে এতিয়া কৈছে আমাক পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিস হয়নে পাৰপেন্ডিকুলাৰ আমি কিমান পাইছিলো 0 পাইছিলো নে 0 হাইপোটেনিস কি পাইছিলো A তোমালোকে জানানে
কিবা এটা সংখ্যা ডিভাইড বাই কিবা এটা সংখ্যা তাৰমানে 0 ডিভাইড বাই কিবা এটা সংখ্যা হলে সদায় আনসাৰটো 0 হয় হয়নে তাৰ পাছত চোৱা বেস বাই হাইপোটেনিস হা বেসটো আমি কি পাইছিলো বেস পাইছো a হাইপোটেনিসও পাইছো a তেতিয়া হলে কি হ'ব 1 1 ক্যান্সেল হৈ পেলে 1 হ'ব সরি a ক্যান্সেল হৈ 1 হ'ব তাৰ মানে আমি কি পালো cos 0 1 tan 0 কি পাইছো আমি perpendicular to আমি পালো 0 base to পাইছো a তাৰ মানে tan 0 হ'ব 0 হবনে তাৰ পিছত চোৱা cosec 0 ইতে কৈছে এটো হৈছে সাইনৰ উলুটা cosec 0 টো হৈছে সাইনৰ উলুটা সাইন তো আমি পাইছিলো 0 বাই a তেতিয়ালে cosec 0 টো কি হ'ব a বাই 0 হ'ব না a বাই 0 হ'ব আৰু কিবা এটা সংখ্যাক যেতিয়া শূন্যৰে হৰণ কৰিবা তেতিয়া হলে সেই সংখ্যাটো সংজ্ঞাবদ্ধ নহয় বুলি কয় তাৰমানে তাক সংজ্ঞা দিব নোৱাৰি আৰু ঠিক আছে তেতিয়া আমি কি লিখিম সংজ্ঞাবদ্ধ নহয় এটুক আমি কোনো সংজ্ঞাৰে আমি মানে সংজ্ঞা নাম দিব নোৱাৰো আৰু sec 0 তেনে 1 ৰ উল্টা কি হ'ব 1 এ হ'ব হয়নে আৰু tan 0 তে 0 বাই a আছিল হয় তেতিয়া হলে cos 0 হ'ব a by 0 সো উপৰ 0 আছিল a আছিল আৰু ইয়াত তেতিয়া কি হয় a টো উপৰলৈ গুছি গল 0 তললৈ আহি গল তেতিয়া হলে এটো কি হ'ব 0 ৰে 1 আমি হৰণ কৰিব নোৱাৰো তাৰমানে এটো সংজ্ঞাবদ্ধ নহয় 90 যেতি a টো 90 হ'ব সোৱাচোন a কোনটো 90 বুলি কৈছে তেতিয়া হলে কি হ'ব এটো 90 ডিগ্ৰী হ'বলে এডাল স্ট্ৰেইট লাইন হ'ব লাগিব না সেই কাৰণে a কোনটো আমি লৈ গলো একেবাৰে b ওচৰলে তেতিয়া হে a কোনটো 90 ডিগ্ৰী হ'ব হয়নে এনেকুৱা হলগে সো a কোনটো গৈ b ওচৰ পালেগে হয়নে তেতিয়া হলে আমি যদি bc ডাল আমাৰ পারপেন্ডিকুলার ধৰিছিলো না এটা পারপেন্ডিকুলার ডালক যদি আমি a বুলি ধৰি লওঁ তেতিয়া হলে এই AC ডাল গৈ আকৌ ইয়াতে লগ লাগি গলগে ন BC লগত লগ লাগি গল যেহেতু আকৌ এটো 90 ডিগ্ৰী হল সেই কাৰণে AC ডালৰ মাপো কি হ'ব AC কি আছিল হাইপোটেনিসৰ মানো আমাৰ কি হ'ব a হ'ব কিন্তু এই ডাল বেস ডাল হ'ব 0 বুজি পালা নে ইয়াত বেস নাই আৰু বেস ডাল 0 হৈ গল হয়নে তেতিয়া হলে সোৱা AB বেস তো আমি ধৰিছো মানে 0 হৈ যাব BC পারপেন্ডিকুলার হেতু আমি ধৰি ললো a AC hypotenuse এটুক ধৰি লৈছো a হবনে তেতিয়া সোৱা sin 90 perpendicular by hypotenuse perpendicular আমি কিমান পালো a পাইছো তেতিয়া a by a equal to 1 হয়নে আকৌ cos 90 বেস তো আমি পাইছিলো 0 by a equal to আমি পালো 0 আৰু tan 90 দে perpendicular পাইছো a আৰু বেস পাইছো 0 হয়নে তেতিয়া হলে এটা কি হল কিবা এটা সংখ্যাক যেতিয়া শূন্যৰে হৰণ কৰিবা কিটো সংজ্ঞাবদ্ধ নহয় সেইকাৰণে আমি কি লিখিম সংজ্ঞাবদ্ধ নহয় হৈ গল তাৰ পিছত চোৱা cosec 90 1 ৰ উলুটা হলে 1 এ হ'ব তাৰ পিছতে cos 90 কি 0 by a আছিল এটা কি হ'ব a by 0 হ'ব sec 90 to কি হৈ যাব a by 0 তাৰ মানে এটো সংজ্ঞাবদ্ধ নহয় তাৰপিছতে cot 90 আমি tan 90 কি পাইছিলো a by 0 পাইছিলো হয়নে তেতিয়া হলে cot 90 কি হ'ব 0 by a হ'ব আৰু 0 by a হলে কি হয় 0 হয় হয়নে নহয় সোৱা এতিয়ালৈকে আমি যিখিনি ত্ৰিকোণমিতিক অনুপাত উলিয়ালো সৰ্বমুঠ আমি 30টা পালো 30টা মনত ৰখাটো ধেমালি কথা নহয় তাৰ বাবে এখন চাৰ্ট আছে আৰু ইমান টানো নহয় কিন্তু খুব ইন্টাৰেষ্টিং ইয়াৰ পিছৰ পাঠত কেনেকৈ অতি সহজতে এই 30টা অনুপাত মনত ৰাখিব পাৰি সেই পদ্ধতিটো শিকাম আজি পাঠটো ইমানতে শেষ কৰিছো তেনেহলে আজিলৈ আহো ধন্যবাদ